Hey guys, welcome back to my channel. আজি আমাৰ ঘৰত কি কাম চলি আছে চাওকচোন এবাৰ। কি কৰি আছা বাবু? কি ঘৰ? খেলা ঘৰ। তুমি কি কৰি আছা কোৱাচোন? হা? বহি আছা। কি কৰি আছা বহি বহি? কি চাই আছা? কি বনোৱা চাই আছা? কি বনোৱা চাই আছা? এইটো কি ঘৰ? মেজি ঘৰ। কি ঘৰ? কি ঘৰ এইটো? মেজি ঘৰ। কোনে বনাই আছে? এয়া আমাৰ বাবুৱে বনাই আছে মেজি ঘৰ। যিহেতু আমাৰ অসমীয়া সমাজৰ পৰম্পৰা মেজি মাঘ বিহুত আমি মেজি পুৱাওঁ, গতিকে আমিও এনেকৈ সৰু সুৰাকৈ প্ৰতি বছৰেই পালন কৰোঁ। সৰুকৈ হ'লেও নিয়মটো আমি পালন কৰোঁ ঘৰতে। আপোনালোকেও কোনে কোনে এনেকৈ ঘৰতে সৰুকৈ মেজি বনাই মাঘ বিহুৰ দিনাখন ৰাতিপুৱা গা ধুই উঠি মেজি জ্বলাই আৰু মেজি পুৱাই কমেণ্ট কৰি জনাব দেই। আৰু ইফালে মোৰ আজিৰ খানা তৈয়াৰ হৈ আছে। ইফালে বনাইছোঁ খাৰ বনাই আছোঁ আৰু এইফালে হৈছে ফুলকবি আৰু আলুৰে মাছৰ তৰকাৰী বনাইছোঁ। এতিয়ালৈকে হোৱা নাই, মই উতলিব দিছোঁ। আপোনালোকে আজি দুপৰীয়াৰ সাজ কিহেৰে খালে কমেণ্ট কৰি জনাব দেই। আৰু এয়া বাবুৱে মেজি ঘৰটোৰ ভিতৰত এয়া কঁঠালৰ ঠানি দি আছে। এডাল আমাৰ কঁঠালৰ গছ, কেইদিনমান আগতে কঁঠালৰ ঠানিবিলাক কাটি দিয়া হৈছিলে, চ' ধুনীয়াকৈ শুকাইছে। তাকে বাবুৱে ভিতৰত দিলে যাতে ধুনীয়াকৈ জ্বলে। আৰু এইফালে মোৰ খাৰখিনিও হৈ গ'ল আৰু এইফালে ভাতটো বহাই দিছোঁ। ভাতটো হ'লে এতিয়া খাব পাৰিম। আৰু এইফালে আঞ্জাও হৈ গ'ল আমাৰ মাছৰ তৰকাৰী, ফুলকবি আৰু আলুৰে বনাইছোঁ। কাৰ কাৰ প্ৰিয় ফুলকবি আলুৰে মাছৰ তৰকাৰী খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব দেই। আৰু এয়া আমাৰ কিয়ানছে কি কৰি আছে চাওঁ। কি কৰি আছা তুমি? কমলা টেঙা কোনে দিলে তোমাক? কোনে দিছে? দেউতাই দিলে। হ'লে নেকি বাবু? চ' আমাৰ মেজি ঘৰটোৰ আজিৰ কাৰণে কাম হৈ গ'ল আৰু কাইলৈ বাবু ইয়াতে খেৰ আনি দিব। চ' কাইলৈ সম্পূৰ্ণ হ'ব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ এৰিলোঁ, বাই বাই।